নমস্কাৰ বন্ধু বান্ধৱীসকল চৰকাৰী কাম নোপোৱা প্ৰত্যেকজন ব্যক্তি এইটো ফৰ্ম ফিল আপ কৰিব লাগিব। আপুনি এইটো ফৰ্ম কেনেকৈ ফিল আপ কৰিবা লগতে ফৰ্মটো ক'ত পাব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। ভিডিঅ'টো অলপকৈ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। লগতে আপুনি অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব নে নাই, যদি পাৰিব কেনেকৈ আপুনি অনলাইনৰ মাধ্যমত চৰকাৰী কামৰ বাবে জিঅ' টেকিং কৰিব। চৰকাৰে যোৱাকালি এখন নতুন ফৰ্ম মুকলি কৰিছে, আপোনালোকক নিশ্চয় সম্পূৰ্ণকৈ দেখুৱাই দিম আপুনি ফৰ্মটো কেনেকৈ ফিল আপ কৰিব। তাৰপিছত জনাই দিম আপুনি ফৰ্মটো ক'ৰ পৰা ডাউনলোড কৰি লৈ ল'ব পাৰিব। আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি ফৰ্মটো লৈ ল'ব পাৰিব। প্ৰথমতে চাওক ইয়াত সম্পূৰ্ণকৈ চৰকাৰে উল্লেখ কৰিছে নেম অফ দ্য হেড অফ ফেমিলি। আপোনাৰ ফেমিলি যিখন মুৰব্বী আৰু শেষৰ পৰিয়ালৰ মুৰব্বীৰ নেমটো ইয়াতে বহাই দিব লাগিব। আপুনি যাৰ নামত চৰকাৰী ঘৰটো আবেদন কৰিব তেওঁৰ নেমটো ইয়াতে বহাই দি দিব। তাৰপিছত দেখা পাব ইয়াতে ইয়াতে আপোনাৰ বয়স কিমান বয়সটো ইয়াতে দিব লাগিব। তাৰপিছত আধাৰ ষ্টেটাছ যদি আপোনাৰ আধাৰ কাৰ্ডটো আছে তেনে ক্ষেত্ৰত আপুনি ইয়াতে ইয়েছত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ আধাৰ নম্বৰটো তলত বহাই দি দিব লাগিব, বা আধাৰৰ লগত যিখন মোবাইল নম্বৰ আছে সেইখন মোবাইল নম্বৰটো আপুনি তলত বহাই দি দিব। তাৰপিছত দেখা পাব ইয়াতে জব কাৰ্ড ষ্টেটাছ, আপোনাৰ জব কাৰ্ড আছেনে, যদি জব কাৰ্ড আছে আপুনি ইয়েছত ৰাইট ক্লিক কৰিব। তাৰপিছত দেখা পাব ইফ ইয়ৰ জব কাৰ্ড নম্বৰ, আপোনাৰ ইয়াতে জব কাৰ্ড নম্বৰটো বহাই দি দিব লাগিব। তাৰপিছত দেখা পাব জেণ্ডাৰ, যদি আপুনি পুৰুষ হয় তেনে ক্ষেত্ৰত মেলত টিক মাৰ্কটো দি দিব, আৰু যদি মহিলা হয় তেনে ক্ষেত্ৰত ফেমিলত আপুনি টিক মাৰ্ক দি দিব। তাৰপিছত চাওক ইয়াতে ছ'চিয়েল কেটেগৰী, আপুনি ইয়াতে কেটেগৰীটো দিব লাগিব। আপুনি SC ST নে যিটো হয় আপুনি সেইটো দি দিব। যদি আপুনি জেনেৰেল হয় বা বেলেগ হয় তেনে ক্ষেত্ৰত আপুনি ইয়াতে আধাৰ দেখা পাইছে, আধাৰত ৰাইট ক্লিক কৰি দি দিব। তাৰপিছত দেখা পাব ইয়াতে মেৰিটেল ষ্টেটাছ, আপুনি বিবাহ কৰিছে নেকি, যদি কৰিছে তেনে ক্ষেত্ৰত আপুনি দিব পাৰে। তাৰপিছত যদি আনমেৰিড বিবাহ কৰে তেনে ক্ষেত্ৰত দিব পাৰে, বা ডিভোৰ্চ আপুনি দিব পাৰে, বা যদি আপুনি বিধৱা হয় তেনে ক্ষেত্ৰত আপুনি কিন্তু দিব পাৰে। তাৰপিছত দেখা পাব ইয়াতে নাম্বাৰ অফ ফেমিলি মেম্বাৰ, ইয়াতে ফেমিলি মেম্বাৰৰ যিখন মুৰব্বীৰ সংখ্যা নাম্বাৰটো সেয়া আপোনালোকে দিব লাগিব। কিমানজন আপোনাৰ ঘৰত ফেমিলি মেম্বাৰ আছে সেয়া আপোনাৰ ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব। তাৰপিছত তলত দেখা পাইছে ইয়াতে আধাৰ কাৰ্ড থকা সদস্যৰ সংখ্যা, আপোনাৰ আধাৰ কাৰ্ড ঘৰত কিমানজন ব্যক্তিৰ আছে সেয়া কিন্তু ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব। তাৰপিছত দেখা পাব ইয়াতে আধাৰ লিংকিড বেংক একাউণ্ট ষ্টেটাছ, যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত আপোনাৰ বেংক একাউণ্টটো লিংক হৈ আছে তেনে ক্ষেত্ৰত আপুনি ইয়াতে ৰাইটত ক্লিক কৰি দিব। কিয়নো যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত কিন্তু চৰকাৰ টকাটো প্ৰেৰণ নকৰে, বা আপুনি কিন্তু টকা নাপাব। তাৰপিছত দেখা পাব ইয়াতে নাম্বাৰ অফ ৰুম, যদি আপোনাৰ ঘৰত এটা বা দুটা কোঠা আছে তেনে ক্ষেত্ৰত আপুনি ইয়াতে উল্লেখ কৰিব লাগিব, বা আপোনাৰ ঘৰত কিচেন ৰুমটো আছে নে নাই, যদি আছে আপুনি দিব লাগিব। তাৰপিছত দেখা পাব ইয়াতে আপোনাৰ আন এটা উল্লেখ কৰা হৈছে ইয়াতে আয়ৰ মূল উৎস, আপুনি কি কাম কৰে সেয়া চাওক, এগ্ৰিকালচাৰ বা কৃষি, বা যদি আপুনি চাকৰি কৰে তেনে ক্ষেত্ৰত দিব পাৰে, বা যদি আপুনি বিজনেছ কৰে তেনে ক্ষেত্ৰত দিব পাৰে, বা আদাৰ্ছ বা অন্যান্য আপুনি কি কৰে সেয়া কিন্তু আপুনি ইয়াতে দিব পাৰে। তাৰপিছত দেখা পাব একেবাৰে ওপৰত আহি যাওঁ, আকৌ ইয়াতে চাওক কি কি উল্লেখ কৰা আছে আৰু কোনবোৰ মানুহে চৰকাৰৰ আবেদন কৰিব পাৰিব ইয়াক সম্পূৰ্ণকৈ উল্লেখ কৰা আছে। আপুনি যদি এইটো কেটেগৰীত হয় তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব। চাওক ইয়াতে যদি আপোনাৰ ঘৰত মটৰ চাইকেল আছে, বা আপোনাৰ ঘৰত 3 চকীয়া বা 4 চকীয়া বাহন আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি চৰকাৰী ঘৰ নাপাব, সেয়েহে আপুনি ইয়াতে দিব লাগিব। আৰু যদি 2 চকীয়া বাহন আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি চৰকাৰী ঘৰ পাব। তাৰপিছত দেখা পাব এটা সম্পৰ্কে উল্লেখ কৰিছে যন্ত্ৰপাতি, বা আপোনাৰ ঘৰত যিখন 3 চকীয়া বা 4 চকীয়া কৃষি সঁজুলি আছে তেনে ক্ষেত্ৰত আপুনি ইয়াতে উল্লেখ কৰিব লাগিব। চাওক ইয়াতে কিন্তু 3 চকীয়া বা 4 চকীয়া যিখন আপুনি বাহন উল্লেখ কৰিছে সেই অনুযায়ী কিন্তু 3 চকীয়া বা 4 চকীয়াৰ বা কোন ধৰণৰ সঁজুলি আছে বা কৃষি সঁজুলি আছে তেনে ক্ষেত্ৰত আপুনি ইয়েছ দিব, আৰু যদি নাই তেনে ক্ষেত্ৰত দিব, ইয়াতে কিন্তু দিব লাগিব। তাৰপিছত চাওক ইয়াতে এনি মেম্বাৰ হেজ KCC ক্ৰেডিট কাৰ্ড, যদি আপোনাৰ ঘৰৰ কোনো পৰিয়ালৰ সদস্যৰ KCC ক্ৰেডিট কাৰ্ডটো আছে তেনে ক্ষেত্ৰত আপুনি ইয়েছ দিব, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ এইটো দিব লাগিব। যদি আপুনি ইয়েছ দিয়ে তেনে ক্ষেত্ৰত কিন্তু আপুনি ঘৰৰ বাবে যোগ্য বিবেচিত নহ'ব। যদি আপোনাৰ KCC আছে তেনে ক্ষেত্ৰত আপুনি কিমান টকাৰ লোনটো লৈছিলে, 50,000 টকা 50,000 টকা, এয়া কিন্তু আপোনালোকৰ উল্লেখ কৰিব লাগিব। তাৰপিছত আপুনি তলত স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত দেখা পাব ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰা আছে যিকোনো সদস্য চৰকাৰৰ পঞ্জীকৃত, যদি আপুনি চৰকাৰৰ পঞ্জীকৃত কোনো ধৰণৰ উদ্যোগৰ মালিক হয় তেনে ক্ষেত্ৰত আপুনি ইয়াতে ইয়েছত ক্লিক কৰিব লাগিব, আৰু যদি মালিক নহয় তেনে ক্ষেত্ৰত আপুনি নোট ক্লিক কৰি দি দিব। তাৰপিছত দেখা পাব ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে পৰিয়ালৰ কোনো সদস্যৰ মাহিলী উপাৰ্জন 15,000 টকাকৈ যদি বেছি হয় তেনে ক্ষেত্ৰত আপুনি ইয়েছ দিব, আৰু যদি 15,000 টকাৰ তলত হয় তেনে ক্ষেত্ৰত আপুনি নো দিব, আৰু এইটো আপোনালোকৰ নো দিব লাগিব। তাৰপিছত উল্লেখ কৰিছে আপোনাৰ পৰিয়ালৰ কোনো সদস্যই পেছাদাৰী কৰ পৰিশোধ কৰে নেকি, যদি কৰ পৰিশোধ কৰে তেনে ক্ষেত্ৰত আপুনি ইয়েছত ক্লিক কৰি দিব, আৰু যদি নিদিয়ে তেনে ক্ষেত্ৰত আপুনি নোট টিক মাৰ্কটো লগাই দিব। তাৰপিছত আপোনাৰ পৰিয়ালৰ 2.5 একৰ বা তাতকৈ অধিক জলসিঞ্চিত
মাটিৰ অধিকাৰ নেকি যদি হয় আপুনি ইয়েছ দিব আৰু যদি নহয় তেনে ক্ষেত্ৰত আপুনি নো দি দিব তাৰপিছত ইয়াতে উল্লেখ কৰিছে আপোনাৰ পৰিয়ালৰ 5 একৰ বা তাতকৈ মাটি সব বন্ধু বান্ধৱীসকল ইয়াতে আপুনি সকলোকেইটা নো কৰি দেখিব তাৰপিছত দেখা পাব ইয়াতে হিতাধিকাৰী মাটিৰ প্ৰকাৰ যদি আপোনাৰ মাটি আছে তেনে ক্ষেত্ৰত আপুনি ভূমিহীন নেকি বা আপোনাৰ নিজৰ মাটি আছে নেকি বা আপুনি চাহ বাগিচাৰ লাইনত নেকি আপুনি কোনটো কেটেগৰী হয় সেয়া কিন্তু আপোনাৰ ইয়াতে সম্পূৰ্ণকৈ টিক মাৰ্কটো লগাই দিব লাগিব তাৰপিছত জৰীপ আৰু ঘৰৰ মালিকত্বৰ আপুনি অনা নেকি যদি আপুনি ঘৰৰ মালিক বা আপুনি যদি ৰেন্টত থাকে তেনে ক্ষেত্ৰত কিন্তু সেয়া উল্লেখ কৰিব লাগিব আৰু যদি টি গাৰ্ডেনৰ হয় তেনে ক্ষেত্ৰত আপুনি ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিব লাগিব তাৰপিছত দেখা পাব ইয়াতে সম্পূৰ্ণ প্ৰকাৰকেইটা কিন্তু ইয়াতে দিয়া আছে তাৰপিছত বন্ধু বান্ধৱীসকল এনেকুৱাকৈ আপোনাৰ ফৰ্মটো সম্পূৰ্ণকৈ ফিল কৰি লৈ ল'ব অতি সহজতে আপুনি ফিল কৰিব পাৰিব যদি আপোনাৰ ঘৰত পকী ঘৰ আছে তেনে ক্ষেত্ৰত আপুনি ইয়াতে টিক দিব যদি আপুনি টিক দিয়ে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ঘৰটো নাপাব সেয়ে আপুনি দেখা পাইছে ইয়াতে কেঁচা আপুনি কেঁচা ঘৰত টিক মাৰ্কটো লগাই দিব যদি আপুনি টি গাৰ্ডেনৰ হয় তেনে ক্ষেত্ৰত আপুনি ইয়াতে টিক মাৰ্কটো লগাই দিব তাৰপিছত চাওক ইয়াতে সম্পূৰ্ণকৈ উল্লেখ কৰিছে লেট্ৰিনৰ সুবিধা আপোনাৰ ঘৰত লেট্ৰিনৰ সুবিধা আছে নেকি যদি আছে আপুনি ইয়েছৰ টিক মাৰ্কটো লগাই দিব আৰু যদি নাই তেনে ক্ষেত্ৰত আপুনি নো টিক মাৰ্কটো লগাই দিব সো বন্ধু বান্ধৱীসকল এনেকুৱাকৈ আপুনি সম্পূৰ্ণখিনি ফৰ্মটো ফিল আপ কৰিব লাগিব তাৰপিছত দেখা পাব ইয়াত আশ্ৰয়হীন পৰিয়াল যদি আপোনাৰ পৰিয়ালটো আশ্ৰয়হীন হয় তেনে ক্ষেত্ৰত কিন্তু আপুনি ইয়াতে দিব লাগিব আৰু যদি নহয় তেনে ক্ষেত্ৰত দিব নালাগে তাৰপিছত একেবাৰে তলত দেখা পাব ইয়াতে সিগনেচাৰ অফ দ্য বেনিফিচিয়াৰী যিজন ব্যক্তিৰ নামত আপুনি চৰকাৰী ঘৰটো আবেদন কৰিব তেওঁৰ নেমটো ইয়াতে সম্পূৰ্ণকৈ বা সিগনেচাৰ কৰিব লাগিব তাৰপিছত ডেট অফ প্লেচ আপোনাৰ ইয়াতে ডেটটো দিব লাগিব তাৰপিছত প্লেচটো দি দিব লাগিব এইখিনি দিয়াৰ পিছত আপোনাৰ ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ হৈ যাব সো বন্ধু বান্ধৱীসকল এতিয়া কথা হ'ল যে আপুনি এইটো ফৰ্ম ক'ৰ পৰা লাভ কৰিব এতিয়া আপুনি যোগাযোগ কৰক আপোনাৰ পঞ্চায়তত বা আপোনাৰ ফৰ্মটো যদি অনলাইনৰ মাধ্যমত ডাউনলোড কৰিবলৈ যায় তেনে ক্ষেত্ৰত কিন্তু ডাউনলোড কৰিব নোৱাৰিব আৰু আপুনি অনলাইনৰ মাধ্যমতে কিন্তু জিঅ' টেকিং কৰিব পাৰিব কেনেকুৱাকৈ কৰিব চৰকাৰে এতিয়ালৈকে এপটো মুকলি কৰা নাই যেতিয়া এপটো মুকলি কৰিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম আৰু যদি ফৰ্মটো মোৰ পৰা লাগে তেনে ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব মোৰ ডেছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে জাষ্ট আপুনি ইনষ্টাগ্ৰামত গৈ মোক এটা মেছেজ দিব যে দাদা PMUYG চৰকাৰী ঘৰৰ ফৰ্মটো মোক লাগে তেনে ক্ষেত্ৰত নিশ্চয় আপোনালোকক মই সম্পূৰ্ণকৈ PDFটো সেন্ড কৰি দিম আৰু আপুনি সেইটো ফৰ্ম প্ৰিণ্ট আউট কৰিও আপুনি জমা দিব পাৰিব সো বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি নিশ্চয় তলৰ পৰা সাবস্ক্ৰাইব কৰি ৰাখিব যাতে সকলো সময়ত আপোনালোকৰ এনেকুৱাকৈ সুবিধা হ'ব পাৰে সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'